নমস্কাৰ, মই পৰফুট কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। এই মুহূৰ্তত আপোনালোকৰ স্ক্ৰীনৰ সন্মুখত যিগৰাকী ব্যক্তিৰ ফটো প্ৰত্যক্ষ কৰিছে, মই নিশ্চিত যে যিসকলে সঘনাই ইণ্টাৰনেট ব্যৱহাৰ কৰে এইগৰাকী ব্যক্তিৰ ফটো বা ভিডিঅ' নিশ্চয় এবাৰলৈ হ'লেও দেখা পাইছে। পৃথিৱীৰ আটাইতকৈ প্ৰিয় বিচাৰক হিচাপে পৰিচিত ফ্ৰেংক কেপ্ৰিঅ'ই বিশ্বাস কৰিছিল যে ন্যায়ৰ মূলতে দয়া আৰু মমতা। তেখেতে শিকাইছিল যে মানুহক মৰ্যাদাৰে ব্যৱহাৰ কৰিব লাগে, বিচাৰৰ আগতে শুনিব লাগে আৰু সম্ভৱ হ'লে দ্বিতীয়বাৰৰ বাবে সুযোগ দিব লাগে। তেখেতে বিশ্বাস কৰিছিল যে আমি দেখা নোপোৱা সংগ্ৰামবোৰ সকলোৱে কঢ়িয়াই লৈ ফুৰে আৰু সেই সংগ্ৰামবোৰ বুজি পালে জীৱন সলনি হ'ব পাৰে। পিছৰ বছৰবোৰত পেনক্ৰিয়েটিক কেঞ্চাৰ ধৰা পৰাৰ পিছত কেপ্ৰিঅ'ই মানুহক যুঁজি থাকিবলৈ কেতিয়াও আশা হেৰুৱাব নালাগে আৰু পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়বোৰ মূল্যৱান বুলি ভাবিবলৈ উৎসাহিত কৰিছিল। এই শিক্ষাসমূহ তেখেতে তেখেতৰ কম্পেশ্যন ইন দ্য কোৰ্ট নামৰ গ্ৰন্থখনত সুন্দৰকৈ শ্বেয়াৰ কৰিছে। ফ্ৰেংক কেপ্ৰিঅ'ই প্ৰভিডেন্সৰ ফেডাৰেল হিলত ইটালীৰ অনুপ্ৰৱেশকাৰীৰ পুত্ৰ হিচাপে ডাঙৰ দীঘল হৈছিল, যিয়ে তেখেতক কঠোৰ পৰিশ্ৰম আৰু দয়াৰ মূল্য শিকাইছিল। তেখেতে জোতা চফা কৰিছিল, বাচন বৰ্তন ধুইছিল, ৰাজ্যিক মল্লযুঁজৰ চেম্পিয়ন হৈছিল, নাগৰিক বিজ্ঞান শিকিছিল, ৰাতি আইন অধ্যয়ন কৰিছিল আৰু আনকি সামৰিক বাহিনীতো সেৱা আগবঢ়াইছিল। এই অভিজ্ঞতাবোৰে তেখেতক এনে এগৰাকী ন্যায়াধীশ হিচাপে গঢ় দিছিল যিয়ে প্ৰতিটো গোচৰৰ আঁৰৰ ব্যক্তিক দেখিছিল। পিছলৈ 1960 চনত তেখেতে চিটি কাউন্সিলত কাৰ্যনিৰ্বাহ কৰে। 1985 চনত পৌৰসভাৰ ন্যায়াধীশ হয় আৰু প্ৰায় 4 দশক প্ৰভিডেন্সত সেৱা আগবঢ়ায়। ফ্ৰেংক কেপ্ৰিঅ' আছিল সেই ধৰণৰ জনসেৱক যিয়ে কেৱল গোচৰ নহয় মানুহক দেখা পাইছিল। তেখেতৰ আদালতৰ কক্ষত সকলোৰে লগত দয়া, সন্মান আৰু মৰ্যাদাৰে ব্যৱহাৰ কৰা হৈছিল। তেখেতে তেওঁলোকৰ কাহিনী শুনিছিল, তেওঁলোকৰ পৰিস্থিতি বিবেচনা কৰিছিল আৰু দয়াৰে ন্যায় প্ৰদান কৰাৰ লক্ষ্য লৈছিল। এই পদ্ধতিয়ে কৰ্ট ইন প্ৰভিডেন্সক বিশ্বব্যাপী সফল কৰি তুলিছিল। শ্ব'টো কেৱল আদালতৰ গোচৰৰ কথা নাছিল, ই দেখুৱাইছিল যে ন্যায় আৰু সহানুভূতিয়ে কেনেকৈ ন্যায়ক গঢ় দিব পাৰে। আনকি কেপ্ৰিঅ'ই কেতিয়াবা শিশুসকলক বেঞ্চলৈ মাতিছিল। আদালতৰ কক্ষটোক এনে এখন ঠাইলৈ ৰূপান্তৰিত কৰিছিল য'ত দয়া আৰু দায়িত্বৰ পাঠবোৰে প্ৰাণ পাই উঠিছিল। ফ্ৰেংক কেপ্ৰিঅ'ৰ আদালতৰ ভিডিঅ'বোৰ অতি সোনকালেই প্ৰভিডেন্সৰ বহু ওপৰলৈ বিয়পি পৰিল। কৰ্ট ইন প্ৰভিডেন্স স্থানীয় টিভি শ্ব'ৰ পৰা বিশ্বব্যাপী অনলাইন সফলতালৈ গঢ় লৈ উঠিছিল, কাৰণ তেখেতে মানুহৰ লগত দয়া আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। ফ্ৰেংক কেপ্ৰিঅ'ই আনৰ বাবে সুযোগ সৃষ্টি কৰাত বিশ্বাস কৰিছিল। তেখেতৰ পিতৃৰ সন্মানত স্কলাৰশ্বিপ বা বৃত্তি স্থাপন কৰি ৰোড আইলেণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক বাধা অতিক্ৰম কৰি উচ্চ শিক্ষা গ্ৰহণ কৰাত সহায় কৰিছিল। মাকৰ নামেৰে নামাকৰণ কৰা ফেলোমেনা ফাণ্ডকো তেখেতে অনুপ্ৰাণিত কৰিছিল। ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া এগৰাকী দৰ্শকে কোনোবা আৰ্তজনক সহায় কৰিবলৈ $25 পঠাইছিল আৰু বিশ্বৰ বিভিন্ন ঠাইৰ মানুহৰ অনুদানত অতি সোনকালেই ইয়াক বহু পৰিয়ালক সহায় কৰা এটা পুঁজিলৈ ৰূপান্তৰিত কৰিছিল। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।